হেল্ল' এভৰিৱান নমস্কাৰ সকলোকে চ' ইজি আছাম এক্সাম নামৰ এই চেনেলটোলৈকে সকলোকে স্বাগতম জনাইছোঁ চ' আজি 3 ডিচেম্বৰ 2025 আমি আজি এই ভিডিঅ'টোত আজিৰ ডেইলি কাৰেণ্ট এফেয়াৰ্ছখিনি ইয়াতে ডিছকাশ্যন কৰিম যোনখিনি নেকি আমাৰ ইম্পৰ্টেণ্ট নিউজ পেপাৰ্ছবিলাকৰ পৰা আমি চ'ৰ্চ কৰিছোঁ অ'কে চ' এই নিউজ পেপাৰ্ছ বা ডেইলি কাৰেণ্ট এফেয়াৰখিনি পাবৰ কাৰণে তোমালোকে ছাবস্ক্ৰাইব কৰিব পাৰা আমাৰ ইউটিউব চেনেলটো আৰু তাৰ লগতে ডেছক্ৰিপশ্যন বক্সত টেলিগ্ৰাম চেনেলৰ লিংক দিয়া আছে যোনটো জইন কৰি কিনে তোমালোকে ইয়াৰ PDFটো ডাউনলোড কৰিব পাৰা অ'কে চ' আজি ভিডিঅ'টো আমি ইয়াতে আৰম্ভ কৰোঁ প্ৰথম টপিকটো হৈছে সুপ্ৰিম কোৰ্ট অন দি ৰোহিংগীয়া ইন ইণ্ডিয়া আমি ৰোহিংগীয়া টপিকটো বহুত বেছি এক্সামত বা নিউজত আমি দেখা পাওঁ যে ৰোহিংগীয়া কোন হয় ৰাইট ক'ৰ পৰা আহিছে তেওঁলোকে বা কেনেকুৱা স্থিতিত ইণ্ডিয়াত আছে চ' তাৰ বিষয়ে অলপমান আমি ইয়াতে ডিছকাশ্যন কৰিম এতিয়া সুপ্ৰিম কোৰ্ট অন দি লিগেল ষ্টেটাছ অফ ৰোহিংগীয়া যোনটো এই টপিকটোত যিখিনি কোৱা হৈছে সেইখিনি আমাৰ এক্সামৰ পৰা বহুত বেছি ইম্পৰ্টেণ্ট নহয় আনটিল এণ্ড আনলেছ দেৰ ইজ জাজমেণ্টছ আৰ গিভেন অন ইট অ'কে 2020ৰ এটা ইয়াতে অৰ্ডাৰ এটা আছিলে সুপ্ৰিম কোৰ্টৰ সেইটো বাদ দি কিনে বহুত বেছি ইম্পৰ্টেণ্ট নহয় অ'কে বাট আমি জাষ্ট ইমানখিনি পঢ়ি লওঁ দ্য সুপ্ৰিম কোৰ্ট কুৱেশ্যন দি লিগেল ষ্টেটাছ অফ ৰোহিংগীয়া লিভিং ইন ইণ্ডিয়া তেওঁলোকৰ লিগেল ষ্টেটাছ বা তেওঁলোকে কেনেকুৱা পৰিস্থিতিত ইয়াতে আছে ডকুমেণ্টেশ্যন ৱাইজ অ'কে চ' কলিং দেম দি পচিবল ইণ্ট্ৰুডাৰ্ছ মানে কি যোনবিলাক মানুহ বা যোনবিলাক ইণ্ডিভিজুৱেল বা অবজেক্টছ আমি আমাৰ দেশত নিবিচাৰোঁ ৰাইট সেইবিলাক বস্তু আমি কি বুলি কওঁ ইন জেনেৰেলি ইয়াতে ইণ্ট্ৰুডাৰ বুলি কওঁ ঠিক আছে ইলিগেলি যিবিলাক মানুহ আহে চ' ৰিমাৰ্কছ ৱেৰ মেড বাই দি বেঞ্চ অফ দি চিফ জাষ্টিছ সূৰ্যকান্ত এণ্ড দ্য জাষ্টিছ জয়মালা বক্সি অ'কে চ' এইখিনি জাষ্ট ফৰ দি আণ্ডাৰষ্টেণ্ডিং যে আমাৰ টপিকটোত কি হৈ আছে দ্য কোৰ্ট আস্ক ৱেডাৰ দি ইলিগেল এণ্ট্ৰেঞ্চ উড বি গিভেন এ ৰেড কাৰ্পেট ৱেলকাম while the India's own citizens struggle with the poverty. চ' যিহেতু তোমালোকে চাবা ৰোহিংগীয়া আৰ এ ৰেফিউজি অ'কে চ' তেওঁলোক যদি আহি কিনে ইণ্ডিয়াত ইয়াতে বসবাস কৰি আছে ইণ্ট্ৰুডাৰ ৰূপত তো তেতিয়াহ'লে কি কৰি আছে আমাৰ যিমানবিলাক ৰিচ'ৰ্চেছ আছে ৰিচ'ৰ্চেছ মানে কি সম্পদ অ'কে যে পানী হওক মাটি হওক বায়ু হওক ৰাইট সেইটো এটা ৰিচ'ৰ্চে হয় তাৰ লগতে টকা পইচা গছ গছনি ৰাইট বহুতখিনি ইয়াতে ৰিচ'ৰ্চেছ আছে যিবিলাক নেকি ইয়াতে ৰোহিংগীয়াসকলেও ব্যৱহাৰ কৰি আছে আমাৰ অলৰেডি চিটিজেন যিমানখিনি আছে বা দেশৰ নাগৰিক আছে তেওঁলোকৰ বহুতখিনি এতিয়া আমাৰ বিল' পভাৰ্টি লাইনত আছে চ' আমি কেনেকৈ ইমানখিনি পপুলেশ্যন আমাৰ দেশত আঁকোৱালি লৈছোঁ তাৰ বিষয়ে ইয়াতে কুৱেশ্যন কৰা হৈছে অ'কে চ' কোৰ্টে আৰু কি ক'লে দে ষ্ট্ৰেছ ডেট দি লিগেল এণ্ট্ৰি ডাজ নট অট'মেটিকেলি গ্ৰাণ্ট দি এণ্টাইটেলমেণ্ট ছাচ এজ দি ফুড শ্বেল্টাৰৰ এডুকেশ্যন অ'কে চ' ইলিগেল এণ্ট্ৰি যিবিলাক ৰোহিংগীয়া ইয়াতে লৈছে ইলিগেল এণ্ট্ৰি ইণ্ডিয়াত হোৱাৰ লগে লগে তেওঁলোকক ইয়াতে ফুড বা থকাৰ কাৰণে জগা বা এডুকেশ্যন বা শিক্ষাৰ কাৰণে ইয়াতে তেওঁলোকৰ অধিকাৰ আহি নাযায় অ'কে ৰাইট বাট কিছুমান এনেকুৱা শক্তি আছে যোনে নেকি তেওঁলোকক আনি কিনে ইয়াতে ফুড শ্বেল্টাৰ এডুকেশ্যন সকলোখিনি ইয়াতে দিবলৈ ট্ৰাই কৰে ঠিক আছে চ' হাউ এভাৰ দ্য বেঞ্চ নোটেড ডেট দি ইভেন ইলিগেল এগ্ৰিমেণ্টছ ইমিগ্ৰেণ্ট শুড নট বি ছাবজেক্টেড টু দি থাৰ্ড ডিগ্ৰী মেথডছ অ'কে তেওঁলোকৰ লগত যাতে বহুত বেছি বেয়া ব্যৱহাৰ নহয় সেইটো ইয়াতে তেওঁলোকে গুৰুত্ব আৰোপ কৰিছে তাৰ লগতে 2020 ইয়াতে সুপ্ৰিম কোৰ্টে এখন অৰ্ডাৰ আনিছিল য'ত নেকি কি কৈছিলে যে ৰোহিংগিয়াছ মাষ্ট বি ডিপৰ্টেড থ্ৰু দি ডিউ লিগেল প্ৰচিজাৰ অ'কে চ' লিগেল প্ৰচিডিউৰৰ থ্ৰু দি আমি ৰোহিংগীয়াসকলক তেওঁলোকৰ যিখিনি জেগাত আমি যাতে পহুচাই দিওঁ বা তেওঁলোকক আমাৰ দেশৰ পৰা ইয়াতে ডিপৰ্টেশ্যন যাতে কৰোৱা হয় ঠিক আছে চ' ৰোহিংগীয়াৰ বিষয়ে আমি অলপ চাই লওঁ চ' ৰোহিংগীয়াসকল হয় কোন যোনে নাজানে একদম বেছিক লেভেলৰ পৰা যদি চাব যাওঁ চ' ম্যানমাৰত এটা জেগা আছে ন'ন এজ দি ৰাখাইন প্ৰভিন্স বুলি এটা জেগা আছে ৰাইট এই জেগাটোত কি হয় আমাৰ ৰোহিংগীয়া যোনটো কমিউনিটি সেইটো আমি দেখা পাওঁ বেচিকেলি দিজ আৰ মুছলিমছ অফ দি ম্যানমাৰ অ'কে আমাৰ ৰাখাইন প্ৰভিন্সৰ মুছলিম যিমানখিনি ইণ্ডিভিজুৱেলছ আছে তেওঁলোক ঠিক আছে চ' তাৰপাছত কি হ'ল দেউজ হেভ ছাফাৰ্ড ডিকেডছ অফ ভায়লেঞ্চ ডিছক্ৰিমিনেশ্যন ইন দ্য পাৰ্চিকিউশ্যন ইন দি ম্যানমাৰ পাৰ্চিকিউশ্যন মানে তোমালোকে জানা ৰাইট যে বহুত বেছি তেওঁলোকৰ লগত অত্যাচাৰ হোৱা বা তেওঁলোকৰ হিউমেন ৰাইটছ ইয়াতে ভায়লেট কৰা ঠিক আছে চ' ৰোহিংগাছ আৰ নট ৰিকগনাইজ এজ এন অফিচিয়েল এথনিক গ্ৰুপ এণ্ড দে হেভ বিন ডিনাইড চিটিজেনশ্বিপ চিন্স দি 1982 চ' ৰেকৰ্ডেড যোনটো আছে যে 1982 চনৰ পৰা কি হৈছে ম্যানমাৰত ইয়াতে ৰোহিংগীয়াসকলক চিটিজেনশ্বিপ বা লিগেল চিটিজেনশ্বিপ ইয়াতে দিয়া হোৱা নাই ম্যানমাৰত ঠিক আছে আৰু তেওঁলোকৰ যোনটো এক্সিষ্টেঞ্চ ইন দেট কাণ্ট্ৰি ইট হেজ বিন ডিনাইড বাই দি ম্যানমাৰ অফিচিয়েলছ তাৰ লগতে কি কৈছে ইট ইজ দি ওৱান অফ দি লাৰ্জেষ্ট ষ্টেটলেছ পপুলেশ্যন ইন দি ৱৰ্ল্ড ষ্টেটলেছ পপুলেশ্যন মানে কি তেওঁলোকৰ
ইন জেনেৰেল ইয়াতে দেশ নাই অ'কে সিন্স দ্য আৰ্লি 1990s দ্য ৰোহিংগিয়াছ হেভ ফ্লেড টু ছাকচেছিভ ৱেভছ অফ ভায়োলেন্স ইন দি ম্যানমাৰ চ' ইয়াতে ভায়োলেন্স যিহেতু হৈ আছে তেওঁলোকে ক'ত আহিছে বাংলাদেশত আহিছে হায়েষ্ট এমাউণ্ট অফ পিপল ত্ৰিপুৰাতো অহা আমি দেখা পাওঁ ৰাইট মণিপুৰ মিজোৰাম অ'কে ৱেষ্ট বেংগল তাৰ লগতে ইয়াতে আমাৰ কাণ্ট্ৰিত সোমাই কিনে দিল্লীলৈকে গুচি যায় বা ডিফাৰেণ্ট পাৰ্টছলৈকে ইয়াতে গুচি যায় ঠিক আছে ৰাইট চ' তাৰপিছত আহে আমাৰ টপিক নম্বৰ 2 ডেট ইজ দি চেঞ্চাছ 2027 টু বি কণ্ডাক্টেড ইন দি 2 ফেজেছ চ' 2টা ফেজত ইয়াতে 2027ৰ আমাৰ চেঞ্চাছটো হ'বগৈ ৰাইট যোনটো নেকি ইয়াতে ইনফৰ্ম কৰা গৈছে বাই দি চেণ্ট্ৰেল গভৰ্ণমেণ্ট অ'কে ৰাইট চ' ফেজ 1ত কি হ'ব হাউচ লিষ্টিং এণ্ড হাউচিং চেঞ্চাছ ৰাইট আৰ টু বি কণ্ডাক্টেড বিটুইন দি এপ্ৰিল টু ছেপ্টেম্বৰ অফ 2026 চ' অহা বছৰ এপ্ৰিলৰ পৰা ছেপ্টেম্বৰলৈকে 2026ত ইয়াতে হাউচ লিষ্টিং আৰু হাউচিং চেঞ্চাছ ইয়াতে হ'বগৈ ফেজ 1ত তাৰ লগতে ডিউৰেশ্যন কিমান হ'ব ইয়াৰ ৰাফলি এৰাউণ্ড 30 days এণ্ড বেছড অন দি কনভিনিয়েঞ্চ অফ ইণ্ডিভিজুৱেল ষ্টেটছ অৰ দি ইউনিয়ন টেৰিটৰিজ অ'কে ষ্টেটছ আৰু ইউনিয়ন টেৰিটৰিজৰ নিজৰ ইয়াতে কনভিনিয়েঞ্চৰ হিচাপত বা সময়সূচী অনুসৰি ইয়াতে কৰা হ'ব ৰাইট ফেজ 2 ইয়াতে কি হ'ব পপুলেশ্যন এনিউমাৰেশ্যনটো হ'ল সকলোতকৈ ইম্পৰ্টেণ্ট বস্তু য'ত নেকি আমাৰ কিমানখিনি পপুলেশ্যন কোনখিনি জেগাত আছে ৰাইট আৰু টোটেল পপুলেশ্যনৰ ইয়াতে যোনটো আমাৰ জনগণনা বুলি কোৱা হয় সেইটো ইয়াতে কৰা হ'ব অ'কে আৰু টু বি কণ্ডাক্ট অন দি ফেব্ৰুৱাৰী 2027 চ' 2027 ফেব্ৰুৱাৰীত কৰা হ'ব আৰু ৰেফাৰেঞ্চ ডেট কিমান লোৱা হ'ব ইয়াতে 1 মাৰ্চ 2027 ইয়াতে ৰাতি 12টা বজাত অ'কে স্পেচিয়েল এৰিয়াছ কি হ'ব ইয়াতে লাডাখ স্নো বাউণ্ডেড এৰিয়া দি হিমালয় জম্মু এণ্ড কাশ্মীৰ হিমাচল প্ৰদেশ উত্তৰাখণ্ড পপুলেশ্যন এনিমাৰেশ্যন উইল কণ্ডাক্টেড ইন দি ছেপ্টেম্বৰ 2026 যিহেতু তোমালোকে চাবা মাৰ্চ মাহত বা 27ৰ আগভাগখিনিত আমি তাতে বৰফ দেখাব পাব পাৰোঁ যাৰ কাৰণে ছেপ্টেম্বৰ 2026তে সেইখিনি এৰিয়াত ইয়াতে কৰা হ'ব আৰু এইখিনিৰ কাৰণে ৰেফাৰেঞ্চ ডেট কিমান হ'ব ৰাতি 12টা বজাৰ অক্টোবৰ 1 2026 ঠিক আছে The census questionnaire is finalized after taking the inputs and suggestions from various ministries, departments, organizations, census data. Right, so বহুতখিনি ডিপাৰ্টমেণ্ট আমি ইয়াতে কি কৰিম সংলগ্ন কৰা হ'ব বহুতখিনি অফিচিয়েলছ অনা হ'ব যাৰ কাৰণে কি কৰা হ'ব ইয়াতে বাকী ডিপাৰ্টমেণ্টৰ লগত ইয়াতে কথা বচৰা পাতি কিনে গোটেই প্ৰচেছটো আগবঢ়া যাব ঠিক আছে তাৰ লগতে আহে টপিক নম্বৰ 3 ডেট ইজ দি ইমপ্লিমেণ্টেশ্যন অফ গ্ৰুপ অফ মিনিষ্টাৰ্ছ ৰিপৰ্ট অন দি ST ষ্টেটাছ ইন আছাম তোমালোকে চাগে নিউজত ৰিচেণ্টলি দেখা পাইছা যে 6টা কমিউনিটি ইয়াতে বা 6টা গোষ্ঠী ইয়াতে জনজাতিকৰণ ইয়াতে কৰাৰ কথা কোৱা গৈছে ৰাইট চ' এই গ্ৰুপ অফ মিনিষ্টাৰ্ছ বা মন্ত্ৰী গোটৰ যোনখন প্ৰতিবেদন সেইখন কেনেকৈ ইমপ্লিমেণ্টেশ্যন বা পৰ্যায়ক্ৰমে কেনেকৈ আমি সময়ত ৰূপান্তৰিত কৰিম ৰাইট সেই বস্তুটোৰ কথা ইয়াতে আমি ডিছকাছ কৰিম অ'কে চ' এই নিউজটো কি আহিছে দ্য আছাম গভৰ্ণমেণ্ট হেজ ছাবমিটেড দি গ্ৰুপ অফ মিনিষ্টাৰ্ছ ৰিপৰ্ট অন দি গ্ৰাণ্টিং চিডিউল ট্ৰাইব টু দ্য 6 কমিউনিটিজ অ'কে মন্ত্ৰী গোটৰ প্ৰতিবেদন এটা দাখিল কৰিলে আৰু এইখিনিত সময় লাগিব ইট উইল টেক টাইম এজ এ ৰিপৰ্ট ৱাজ প্লেচড অন দি লাষ্ট ডে অফ দি উইণ্টাৰ ছেশ্যন আমাৰ শীতকালীন অধিৱেশনৰ একদম শেষৰ দিনাখন এই প্ৰতিবেদন প্ৰকাশ কৰা গৈছিলে তাৰ লগতে ইফ ন' কমিটি টেক্স ইট আপ দ্য ষ্টেট গভৰ্ণমেণ্ট কেন চেণ্ড দি ৰিপৰ্ট ডিৰেক্টলি টু দি চেণ্টাৰ ফৰ কনচিডাৰেশ্যন অ'কে চ' কমিটিজবিলাক কিয় অনা হয় যাতে সেই গোটেই প্ৰতিবেদনখন আমি ডিছকাছ কৰিব পাৰোঁ ৰাইট তাৰ যিমানবিলাক তোমালোকৰ আৰ্টিকলছ আছে বা ছেকশ্যন যিমানখিনি আছে গোটেইখিনি আমি যাতে পুংখানুপুংখভাৱে কৰি যদি চাই ৰাইট তাৰ ওপৰত ভাল এটা ডিচিশ্যন ল'ব পাৰোঁ চ' ইমানখিনি ডিছকাশ্যন যদি আমাৰ নহয় তেতিয়াহ'লে সেই সময়খিনি বাচি যাব অ'কে তাৰ লগতে কি কৰিব লাগিব দ্য চেণ্টাৰ উইল নিড টু পাছ এ ল ইন পাৰ্লিয়ামেণ্ট ফৰ অফিচিয়েলি কাউণ্টিং দি ST ষ্টেটাছ টু দি 6 কমিউনিটিজ অ'কে চ' ইয়াতে ST দিবৰ কাৰণে চেণ্ট্ৰেলে মই আৰু এটা ক্লাছত তোমালোকক কৈছিলোঁ এখন ল আনিব লাগিব তাৰ লগতে আমাৰ যোনখন 1950 যোনখন এক্ট আছে সেইখন ইয়াতে এমেণ্ড কৰিব লাগিব অ'কে তেতিয়াহে ST ষ্টেটাছ ইয়াতে দিব পৰা যাব অ'কে চ' গ্ৰুপ অফ মিনিষ্টাৰ্ছ ৰেকমেণ্ডেড ডিভাইডিং আছামছ ট্ৰাইবেল পপুলেশ্যন ইনটু কেটেগৰিজ মই তোমালোকক এটা ক্লাছত কৈছিলোঁ এটা কি আছিলে আমাৰ ST হিলছ আছিলে ৰাইট এটা আছিলে ST ভেলী যোনটো নতুনকৈ অনাৰ কথা হৈছে আৰু এটা আমাৰ আগৰ পৰা ST প্লেইনছ এটা আছে অ'কে নতুনকৈ এটা গ্ৰুপ ইয়াতে সংলগ্ন হ'ব যোনটো কোচ ৰাজবংশী আনডিভাইডেড গোৱালপাৰা ডিষ্ট্ৰিক্টৰ যিখিনি ইয়াতে কোচ ৰাজবংশী আছে সেইখিনি ইয়াতে ক'ত আহিব আমাৰ ST প্লেইনছত আহিবগৈ অ'কে বাকীখিনি আমাৰ ST ভেলীত আহিব ঠিক আছে চ' ছাচ কেটেগৰী বেছড আৰ্গুমেণ্টছ অলৰেডি এক্সিষ্ট ইন দি ছাদাৰ্ণ ষ্টেটছ চ' যোনটো ইয়াতে কেটেগৰী বেছড আমি ডিষ্টিংশ্যনছ বা ইয়াতে এটা ডিফাৰেঞ্চ আমি এটা যোনটো আনিব ট্ৰাই কৰি আছোঁ ৰিগাৰ্ডিং দি ST ষ্টেটাছ সেই গোটেই
প্ৰভিজনটো ইয়াতে তোমালোকৰ অন্ধ্ৰপ্ৰদেশ বা আন কেইখন কাণ্ট্ৰিত অলৰেডি তোমালোকৰ আছে ৰাইট আমাৰ দক্ষিণাত্য যিমানকেইখন ইয়াতে ৰাজ্য আছে অ'কে দ্য চেণ্টাৰ আস্কড হাউ নিউ ST communities will be added without affecting the rights of the existing tribes. So existing tribes আমাৰ যেনেকৈ আছে তোমালোকে চাবা বড়ো আছে বা ডিমাচা আছে ৰাইট বহুতখিনি এনেকৈ ট্ৰাইবছ আছে আমাৰ ST প্লেইনছত হওক বা ST হিলছত আছে ৰাইট চ' গোটেইখিনি যেতিয়া আমাৰ বাকী যিমানখিনি জনজাতিসকল আছে তেওঁলোকৰ তাত যাতে এফেক্ট নহয় সেইখিনি ইয়াতে গুৰুত্ব আৰোপ কৰি নতুন প্ৰতিবেদনখন ইয়াতে দাখিল কৰাৰ কথা কোৱা হৈছে ঠিক আছে চ' নেক্সট আপ ইজ টপিক নম্বৰ 4 য'ত নেকি ইণ্টাৰনেশ্যনেল ড্ৰাগ ট্ৰেফিকিং নেটৱৰ্কৰ বিষয়ে আমি ইয়াতে চাম চ' ৰিচেণ্টলি এইটো নিউজ আহিছে য'ত নেকি NCB বা নেশ্যনেল নাৰ্কটিক কণ্ট্ৰল ব্যুৰ' ইয়াতে গুৱাহাটী জ'নেল ইউনিটে ইয়াতে ইণ্টাৰনেশ্যনেল ড্ৰাগ ট্ৰেফিকিং নেটৱৰ্ক এটা ধৰা পেলাইছে যোনটো নেকি ম্যানমাৰ মণিপুৰ আৰু আছামত কাম কৰে অ'কে ৰাইট সেইটো নেকি কি কৰে তোমালোকৰ আমাৰ যিমানবিলাক ঘন ইয়াতে জংঘলবিলাক আছে তাৰ থ্ৰু দি মণিপুৰ আৰু ভায়া স্মল মটৰ বটছটো দি বৰাক ৰিভাৰৰ থ্ৰু দি ইয়াতে ড্ৰাগছ স্মাগল কৰে ঠিক আছে এইখিনি এতিয়া কেনেকৈ আমি আমাৰ এক্সামৰ লগত আমি ৰিলেট কৰি এনে পঢ়িব পাৰিম তাৰ বিষয়ে অলপমান আমি ইয়াতে চাই লওঁ ঠিক আছে চ' আমাৰ যিকোনো এক্সামত তোমালোকক সুধিব পাৰে যে অসমৰ বা নৰ্থ ইষ্টৰ কাষৰ যোনটো ইয়াতে ড্ৰাগ ট্ৰেফিকিং নেটৱৰ্ক যোনটো আছে ৰাইট বা ড্ৰাগ ইয়াতে যোনটো সৃষ্টি কৰা যোনটো নেটৱৰ্ক এটা আছে ডেট ইজ ন'ন এজ দি গল্ডেন ট্ৰায়েংগল আমাৰ নৰ্থ ইষ্টৰ একদম কাষতে আছে য'ত নেকি 3খন কাণ্ট্ৰি আহে আমি যেতিয়া ট্ৰায়েংগল এটা ড্ৰ কৰোঁ তাতে আমাৰ 3টা পইণ্ট আহে ৰাইট এটা পইণ্ট এনেকৈ যদি 3টা পইণ্ট আমি যদি জইন কৰোঁ তেতিয়া আমাৰ এটা ট্ৰায়েংগল হয় ৰাইট চ' এই ট্ৰায়েংগলটো ইয়াতে এখন দেশ আছে আমাৰ ম্যানমাৰ এখন লাওছ আৰু এখন থাইলেণ্ড অ'কে চ' তোমালোকক যদি কুৱেশ্যনো সোধে যে হুইচ অফ দি ফলোয়িং কাণ্ট্ৰিজ ইনক্লুডেড ইন দি গল্ডেন ট্ৰায়েংগল চ' তেতিয়া তোমালোকে এই কুৱেশ্যনটো ইয়াতে কৰিব পাৰিবা ঠিক আছে চ' ইনক্লুডছ দ্য এৰিয়াছ অফ 3 কাণ্ট্ৰিজ নেমলি ইয়াতে তোমাৰ ম্যানমাৰ আহিব লাওছ আহিব থাইলেণ্ড আহিব ৰাইট where the cultivation production of drugs such as opium heroin have been prevalent তাতে কাল্টিভেশ্যনো হয় ৰাইট অ'কে খেতি বাতি তাৰ লগতে তোমালোকৰ প্ৰডাকশ্যনো হয় ড্ৰাগছৰ ঠিক আছে চ' দ্য এৰিয়া হেজ বিন এ মেজৰ চ'ৰ্চ অফ ইলিগেল ড্ৰাগছ কণ্ট্ৰিবিউটিং টু দি গ্ল'বেল ড্ৰাগ ট্ৰেড এলং দি গ্ল'বেল ক্ৰেচেণ্ট চ' আমি যেতিয়া গল্ডেন ক্ৰেচেণ্ট ঠিক আছে চ' ইয়াতে তোমালোকৰ ৱেষ্টাৰ্ণ পাৰ্টত যোনটো আমাৰ ড্ৰাগ ট্ৰেফিকিং নেটৱৰ্ক আছে এইটো আমি গল্ডেন ক্ৰেচেণ্ট বুলি কওঁ এই শ্বেপটো আমি ইংৰাজীত আমি ক্ৰেচেণ্ট বুলি কওঁ যোনটো নেকি আমাৰ জোনৰ নিচিনা ঠিক আছে ৰাইট চ' ইয়াতে 3খন কাণ্ট্ৰি আছে যেনেকৈ ইৰাণ আফগানিস্তান আৰু পাকিস্তান অ'কে ৰাইট চ' তোমালোকক যদি সোধে কুৱেশ্যনত ইউ কেন ডেফিনেটলি আনচাৰ দিছ থিংছ চ' ইমানখিনি আমাৰ এক্সামৰ লগে ৰিলেটেড কোনে ক'ত ড্ৰাগছ ধৰিলে কিমান কেজি ড্ৰাগছ ধৰিলে ইমান বেছি ইম্পৰ্টেণ্ট নহয় APSC হওক বা যিকোনো তোমালোকৰ এক্সাম হ'ব পাৰে ADRE হ'ব পাৰে বা যিমানকেইখিনি আমাৰ পৰীক্ষা আছে অসম গভৰ্ণমেণ্টৰ অ'কে তাৰপিছত আহে টপিক নম্বৰ 5 ডেট ইজ দি চাইবাৰ ক্ৰাইম এণ্ড ক্ৰাইম ট্ৰেণ্ডছ ইন আছাম অ'কে চাইবাৰ ক্ৰাইম আৰু ক্ৰাইম ট্ৰেণ্ডছ আমাৰ কেনেকৈ হয় অসমত ইন জেনেৰেল আমি দেখা পাই গৈ আছোঁ যে চাইবাৰ ক্ৰাইমৰ সংখ্যাটো বাঢ়ি গৈ আছে যে তোমালোকৰ মোবাইলত এটা লিংক আহি গ'ল সেইটো তোমালোকে টিপি দিলা ৰাইট তাৰপিছত কি হ'ল তোমালোকৰ বেংকৰ পৰা পইচা ওলাই গুচি গ'ল বা তোমালোকৰ মোবাইলৰ ফটোবিলাক ভাইৰেল হৈ গ'ল চ' দিজ আৰ দ্য থিংছ উইচ আৰ হেপেনিং ইন দি চাইবাৰ ক্ৰাইম ছেক্টৰ অ'কে চ' চাইবাৰ ক্ৰাইম ইজ ওৱান অফ দি আছামছ ফাষ্টেষ্ট গ্ৰ'য়িং ছিকিউৰিটি চেলেঞ্জেছ ৰাইট এইটো আমি সকলোৱে জানো লগতে 2014 পৰা এতিয়ালৈকে 18,315জন মানুহ এতিয়ালৈকে এৰেষ্ট হৈছে ৰিগাৰ্ডিং দি ভেৰিয়াছ চাইবাৰ ক্ৰাইম অফেন্সেছ এতিয়া এই ডেটাটো আমাৰ কাৰণে ইমান বেছি ইম্পৰ্টেণ্ট নহয় ফ্ৰম দি এক্সাম পইণ্ট অফ ভিউ অ'কে এইটো APSCও হ'ব পাৰে বা ADREও হ'ব পাৰে ঠিক আছে চ' মেজৰ চাইবাৰ ক্ৰাইম অফেন্সেছ কি থাকিব পাৰে যেনেকৈ ATM ফ্ৰড এটা KYC ৰিলেটেড স্কেম ৰাইট ন' ইয়'ৰ কাষ্টমাৰ যোনখন হয় আমাৰ বেংকৰ কাৰণে তাৰ লগতে আইডেণ্টিফাইং দি থেফ্ট এণ্ড অনলাইন ফাইনেন্সিয়েল ফ্ৰড তোমালোকে চাবা মই অলপ আগতে যোনটো ক'লোঁ ৰাইট য'ত নেকি আমি এটা লিংক টিপি দিলে আমাৰ ফাইনেন্সেছবিলাক ভালনাৰেবল হৈ যায় অ'কে তাৰ লগতে চাৰ্কুলেশ্যন অফ দি অবচিন ইমেজেছ এণ্ড চাইল্ড পৰ্নগ্ৰাফি অবচিন ইমেজেছ মানে কি আমাৰ যিবিলাক নেকি ফটো আমি ভাইৰেল হোৱাটো নিবিচাৰোঁ অ'কে তাৰ লগতে আমাৰ ফেক চিম কাৰ্ড বনোৱা আৰু তাৰ লগতে আধাৰ কাৰ্ড পান কাৰ্ড আৰু ভোটাৰ আইডিৰ ডুপ্লিকেচি বা নকল হোৱা ঠিক আছে ৰাইট চ' এইবিলাক আমি ইন জেনেৰেল যে চাইবাৰ ক্ৰাইম দেখা পাওঁ চাইবাৰ ক্ৰাইম মানে কি যিবিলাক নেকি ইণ্টাৰনেটৰ লগত জড়িত যিমানখিনি ইয়াতে অপৰাধ থাকে অ'কে চ' ইয়াতে চাইবাৰ ক্ৰাইম কণ্ট্ৰল কৰিবৰ কাৰণে কি ষ্টেপছ লোৱা গৈছে লঞ্চ অফ দি নেশ্যনেল চাইবাৰ ক্ৰাইম হেল্পলাইন নম্বৰ 1930 অ'কে 1930 নম্বৰ যদি আমি কল কৰোঁ এইটো নেশ্যনেল চাইবাৰ ক্ৰাইম হেল্পলাইন আমি ইয়াতে
CID বা পুলিচৰ পৰা ইন জেনেৰেল আমি হেল্প পাওঁ তাৰ লগতে নেশ্যনেল চাইবাৰ ছিকিউৰিটি পলিচি বনোৱা আৰু লগতে নেশ্যনেল চাইবাৰ ক্ৰাইম কোঅৰ্ডিনেশ্যন চেণ্টাৰ ষ্ট্ৰেংথেনিং অফ দি চাৰ্টিনটো বহুত বেছি ইম্পৰ্টেণ্ট ফ্ৰম দি এক্সাম পইণ্ট অফ ভিউ কম্পিউটাৰ ইমাৰ্জেঞ্চি ৰেছপন্স টিম ইণ্ডিয়া চ' এইটো অলৰেডি তোমালোকৰ ADRE ৰাইট বা APSC পৰীক্ষাৰ কাৰণে এটা ইম্পৰ্টেণ্ট টপিক অ'কে তাৰ লগতে এৱেৰনেছ কেম্পেইনছ য'ত নেকি আমাৰ ষ্টুডেণ্টছ হওক ইউথ হওক আৰু কমিউনিটিজবিলাক বা সমাজখনৰ লগত আমি ইয়াতে মানুহবিলাকক জাগৰূক কৰিব পাৰোঁ ছেফ অনলাইন বিহেভিয়াৰ যে য'তে ত'তে আমি ফটো পাতি নিদিয়া যি টি লিংক আমি ইয়াতে টিপি নিদিয়া অ'কে ডিটেক্টিং দ্য ফিচিং এটেম্পছ মানে কি আমাৰ ডাটাবিলাক তোমাৰ লিক হোৱা অ'কে তাৰ লগতে প্ৰটেক্টিং দি পাৰ্চনেল ডাটা এণ্ড ডিজিটেল ফুটপ্ৰিণ্ট আমাৰ পাৰ্চনেল মোবাইলৰ ডেটাবিলাক আৰু তাৰ লগতে ডিজিটেলি আমি ক'ত ফটোবিলাক আপলোড কৰি আছোঁ ক'ত কি বস্তু আমি চাই আছোঁ সেইখিনি বস্তু ভালকৈ মনিটৰ কৰা ঠিক আছে চ' আজিৰ ভিডিঅ'টো তোমালোকৰ লগত ইমানেই আছিলে ৰাইট চ' এই QR কোডটো স্কেন কৰি কিনে তোমালোকে আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰিব পাৰা টু এক্সেছ দ্য PDF অফ দিছ ক্লাছ আৰু তাৰ লগতে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰা আপকামিং ভিডিঅ'ছ বা আপকামিং ডিফাৰেণ্ট ছিৰিজ অফ MCQৰ কাৰণে ঠিক আছে চ' থেংক ইউ এভৰিৱান হেভ এ গুড ডে